হাই ফ্ৰেণ্ডছ, আজিৰ ভাত সাজ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এয়া হ'ল ভাত, এয়া হ'ল তিতা কেৰেলা ভাজি, এয়া সৰু আলু ভাজি, লোকেল মুৰ্গীৰ জোল, সৰু মুৰ্গী লোকেল মুৰ্গী এয়া জোল বনাই লৈছোঁ। আৰু এয়া হ'ল মাটি দাইল খাৰ, আৰু এয়া নিমখ জলকীয়া নেমু টেঙা। অৱশ্যে মই নেমু টেঙা নাখাওঁ, যিহেতু তিতা লৈছোঁ, তিতাই টেঙাই খাব নাপায় বুলি কয়, গতিকে মই টেঙা নাখাওঁ। যিহেতু সময়ৰ অভাৱ, গতিকে নিজে বনাব লাগে, খাব লাগে আৰু ডিউটিত যাব লাগে, গতিকে এয়া তাড়াতাড়ি বনাই ল'লোঁ। এয়া হ'ল মাটিমাহৰ খাৰ, এয়া বনাই লৈছোঁ মই খাৰ দি পেলাই। ইয়াত দিয়া হৈছে তেজপাত, আদা আৰু জালুক, এনেকৈ দি পেলাই বনাই লৈছোঁ। যিহেতু এটা চেনেল আছে, গতিকে কিনো দিম আৰু সদায় কণ্টেণ্ট নাপাওঁৱে, গতিকে ভাত খোৱা ভিডিঅ' মই বাৰু তেনেকৈ নিদিওঁ, কিন্তু আজি মই দিব লৈছোঁ। সদায় সদায়নো কি পাম আৰু, গতিকে সকলোৱেতো ভাত খোৱাই দিয়ে, গতিকে আজিও মই ভাত খোৱাটো শ্বেয়াৰ কৰিবলৈ লৈছোঁ আপোনালোকৰ লগত। এয়া ভাত সাজ খাব লৈছোঁ দেই। তিতা কেৰেলা ভাজি। এতিয়া যিহেতু ফাগুনৰ মাহ, গতিকে আমি তিতা কেৰেলা খাব লাগে বুলি কয়, তিতা বস্তু খাব লাগে, না আই চাই নহয়, বসন্ত নোলায় বুলি কয়। সঁচাকৈ বহুত টেষ্টি হৈছে, কিন্তু ইমান লাহে লাহে খাবলৈ সময় নাই, তাড়াতাড়ি খাব লাগিব আৰু এতিয়া ওলাই পেলাই যাব লাগিব। খাই লৈছোঁ। মোৰ এটা চেনেল আছে, বীণাপানী পাকঘৰ। আপোনালোকে যদি মৰম চেনেহ দিব বিচাৰে, আমিও আগবাঢ়ি যাব বিচাৰোঁ। সদায়নো কণ্টেণ্ট কি পাম, আপোনালোকে অলপ মৰম চেনেহ দিব বুলি আশা ৰাখিছোঁ। আৰু বীণাপানী পাকঘৰ মোৰ চেনেল, কিন্তু আগবাঢ়িব পৰাই নাই। বেলেগৰ ভিডিঅ'বিলাক চাওঁ, বহুত ভালেই লাগে সঁচাকৈয়ে, কিন্তু ভাত খোৱা ভিডিঅ' মই খুব কমেই দিওঁ, আজি দিব লৈছোঁ। বহুত টেষ্টি হৈছে। এয়া সৰু মুৰ্গীৰ জোল, লোকেল মুৰ্গী, আলু ভিডিঅ'বিলাকত কিছুমান সমালোচনা কৰা দেখাওঁ এপাওঁ, এই বুঢ়া বুঢ়া মানুহবিলাকে ভিডিঅ' বনায়। আচলতে বয়সৰ কোনো কথা নাই, যাৰ যি ইণ্টাৰেষ্ট, বয়স হ'লেও বুঢ়া হ'লেও মানুহ ভিডিঅ' দিব পাৰে, কিন্তু অলপ চাই চিন্তি দিলেই হ'ল ভিডিঅ'বিলাক। এইটো আমাৰ অসমীয়া থালি হয়, সেইটো কাৰণে মই দেখুৱাবলৈ লৈছোঁ। আমাৰ অসমীয়া মানুহ প্ৰায় এনেদৰে খাওঁ আমি, গতিকে আমাৰ অসমীয়া থালিখন দেখুৱাতনো কি আপত্তি হয় নাই, আপোনালোকে ক'বচোন, জনাবচোন। আৰু ইয়াত জলকীয়া লৈছোঁ, জলকীয়া অৱশ্যে বেছি খাব নোৱাৰোঁ, কিন্তু তথাপি লৈছোঁ বাৰু এটা। জলকীয়া আজিকালি ইউটিউব, ফেচবুক সঁচাকৈ বহুত ধুনীয়া এটা মাধ্যম হৈছে। ইয়াৰ যোগেদি টকা ইনকাম কৰিব পাৰি। বহুতে বহুত ধৰণৰ সমালোচনা কৰে, কিন্তু সমালোচনা কৰাতকৈ সকলোৱে নিজা নিজে এটা চেনেল খোলক আৰু এনেদৰে কাম কৰি যাওকচোন, আগবাঢ়ি যাওক সকলোৱে, সমালোচনা কৰি থকাতকৈ। বহুতকে দেখিছোঁ ইমান ধুনীয়াকৈ মানে ঘৰ সাজিলে, মহিলা মানুহ হৈও নিজে নিজে ঘৰ সাজি লৈ আছে, গাড়ী লৈ আছে, যিয়ে হওক চলিব পাৰিছে। যিহেতু চাকৰি সকলোৱে নাপায়েই, আজিকালি চাকৰি পোৱাটো বহুত কঠিন, গতিকে এনেকৈ চেনেল এটা খুলি লৈ আগবাঢ়ি যোৱাত আপত্তি কিহৰ। যিসকলে চেনেল বনাই টকা ইনকাম কৰিছে, তেওঁলোকক মই চেলুট জনাইছোঁ। তেওঁলোকে আৰু আগবাঢ়ি যাওক, ভাল ভাল কণ্টেণ্ট দিয়ক, এইটো মোৰ আশীৰ্বাদ থাকিল। মই যিহেতু কিবা এটা সৰু কিবা এটা ইনকাম কৰি আছোঁ, সৰু কিবা এটা কৰোঁ,
অলপ কিবা এটা ইনকাম হয় মাহিলী চলিবৰ কাৰণে। কিন্তু তথাপিও এইটো মই পাৰ্ট টাইম হিচাপে কৰোঁ, সময় পালে মই কৰোঁ এইটো। কিন্তু আপোনালোকৰ মৰম চেনেহ দিলে আগবাঢ়ি যাম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে মোক মৰম চেনেহ দিব। বীণাপাণি পাকঘৰ মোৰ চেনেল আজিলৈ আহিছোঁ, বাই।